আজি আমাৰ গোটেই পৰিয়াল ভক্তিমূলক মানে আমাৰ ডিপাৰ্টমেণ্টৰ কথা কৈছো ৰাইজ বাৰু বাদ দিয়ক আমি এতিয়া গৈ আছো ঢকুৱাখানাৰ বাসুদেৱ থানত এইখনেই হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰৰ মেইন গেট ইয়াতে এগছি বন্তি লৈ এনেকৈ আমি সকলো সোমাই আহি আছো প্ৰথমে ভৰি হাত গিজা ধুই এগছি বন্তি লগাই ধুনীয়াকে সেৱা এটা কৰি লৈ প্ৰসাদ কেইটামান লৈ ললো এয়া হৈছে বাসুদেৱ থানৰ মূল মন্দিৰ ভাগ এই থানখনত শ্ৰী শ্ৰী বাসুদেৱৰ কলীয়া শিলত গঢ়া চতুৰ্দশ মূৰ্তিও আছে মন্দিৰ ভাগৰ চাৰিওফাল শান্তিৰে পৰিপূৰ্ণ যিহেতু ইয়াত বহুতো চৰাই চিৰিকটি আছে আৰু সিহঁতৰ মাতে এই পৰিৱেশ আৰু জীপাল কৰি তোলে ইয়াত বাসুদেৱ মন্দিৰৰ লগতে এভাগ নামঘৰ আছে বিশেষকৈ ইয়াতে ৰঙৰ উৎসৱ হলি বহুত ডাঙৰকৈ পতা হয় তো কেতিয়াবা আহিব লাগিব বাকি ইয়াৰ পৰা ক'ত গলো নেক্সট পাৰ্টত দেখাই আছো আপোনালোক বাসুদেৱ থানলৈ আহিছেনে বাৰু ৰাইজ আজি আমাৰ গোটেই পৰিয়াল ভক্তিমূলক মানে আমাৰ ডিপাৰ্টমেণ্টৰ কথা কৈছো ৰাইজ বাৰু বাদ দিয়ক আমি এতিয়া গৈ আছো ঢকুৱাখানাৰ বাসুদেৱ থানত এইখনেই হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰৰ মেইন গেট ইয়াতে এগছি বন্তি লৈ এনেকৈ আমি সকলো সোমাই আহি আছো প্ৰথমে ভৰি হাত গিজা ধুই এগছি বন্তি লগাই ধুনীয়াকে সেৱা এটা কৰি লৈ প্ৰসাদ কেইটামান লৈ ললো এয়া হৈছে বাসুদেৱ থানৰ মূল মন্দিৰ ভাগ এই থানখনত শ্ৰী শ্ৰী বাসুদেৱৰ কলীয়া শিলত গঢ়া চতুৰ্দশ মূৰ্তিও আছে মন্দিৰ ভাগৰ চাৰিওফাল শান্তিৰে পৰিপূৰ্ণ যিহেতু ইয়াত বহুতো চৰাই চিৰিকটি আছে আৰু সিহঁতৰ মাতে এই পৰিৱেশ আৰু জীপাল কৰি তোলে ইয়াত বাসুদেৱ মন্দিৰৰ লগতে এভাগ নামঘৰ আছে বিশেষকৈ ইয়াতে ৰঙৰ উৎসৱ হলি বহুত ডাঙৰকৈ পতা হয় তো কেতিয়াবা আহিব লাগিব বাকি ইয়াৰ পৰা ক'ত গলো নেক্সট পাৰ্টত দেখাই আছো আপোনালোক বাসুদেৱ থানলৈ আহিছেনে বাৰু ৰাইজ